নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ তৰফৰ পৰা গুড মৰ্ণিং থাকিল। গুড মৰ্ণিং সুপ্ৰভাত। আজি আপোনালোকক দৈনিক ৰাশিফল শিতানলৈ স্বাগতম জনাইছোঁ। আজি ভাদৰ মাহৰ 21 তাৰিখ 7 ছেপ্টেম্বৰ 2024 চন শনিবাৰ। আজি তিথি হৈছে চতুৰ্থী তিথি, দিনৰ 2:14 তাৰপিছত হ'ব পঞ্চমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ, দিনৰ 10:49 ব্ৰহ্মযোগ ৰাতি 10:32 বৃষ্টিকৰণ দিনৰ 2:14 পিছত বপকৰণ, ৰাতি 3:04 পিছত বালৱকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব তুলা ৰাশি, আদ্যাক্ষৰ হ'ব ফেটাৰ আৰু দন্ত্যাত্ত তুলা ৰাশিৰ। বৰ্ণ হ'ব ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে ক্ষত্ৰিয় বৰ্ণ। গণ হ'ব ৰাক্ষস গণ। অষ্টোত্তৰী বুধৰ আৰু বিংশোত্তৰী মংগলৰ দশা, দিনৰ 10:49 পিছত দেৱগণ, বিংশোত্তৰী ৰাহুৰ দশা। আজি মৃত্যুত কোনো দোষ নাই। আজিৰ অমৃত যোগ ভাল সময়, সেইকাৰণে অমৃত যোগ বুলি কয়। দিনৰ 9:29 পৰা 12:42 এইখিনি সময়ত আপুনি ভাল কাম কৰিব পাৰিব। আৰু ৰাতি 7:54 পৰা 10:18 11:53 পৰা 1:29 আৰু 2:17 পৰা 3:53 এইখিনি হ'ল ৰাতি দেই। পঞ্চাংখিনি শুনিলে। এতিয়া শুনক, আজি যিসকল জাতক জাতিকাৰ জন্মদিন, আজি যিসকল জাতক জাতিকাৰ বাৰ্থডে, তেওঁলৈ মোৰ তৰফৰ পৰা শুভ জন্মদিনৰ শুভকামনা থাকিল। আজিৰ পৰা 64 দিন 64 ডেইজ আপোনাৰ ধন সম্পত্তি বৃদ্ধি হ'ব। ৰৈ থকা কাম, কিছুমান যদি কাম আটকি আছে, সেই কামবিলাক সম্পন্ন হ'ব 64 দিনৰ ভিতৰত। আপোনাৰ যি অনিষ্ট হৈ আছে, অনিষ্টটো হোৱা বন্ধ হ'ব। আজি যাৰ জন্মদিন হয় তেওঁৰ আৰু কি। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ আৰু লাকি নম্বৰ, লাকি কালাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈ চাব। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোনো কেনে যাব, ভাল বেয়া তাৰে বিচাৰ শুনক। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ ভবামতে ফলাফল লাভ কৰিব। কিছুমান যদি কাম ৰৈ আছে, সেই ৰৈ থকা কামবোৰ আজি সম্পন্ন হ'বলৈ গৈ আছে। চাকৰি, ব্যৱসায়, কৰ্মজীৱন, যাৰ যি কৰ্মজীৱন আদিত সফলতা লাভ কৰিব। ঘৰলৈ আলহী অতিথিৰ আগমন হ'ব পাৰে। আজি ঘৰত সুখৰ পৰিৱেশ দেখা পাব, আনন্দৰ মাহল। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে লটাৰীত ধন লাভ হ'ব পাৰে, গতিকে পাৰিলে লটাৰী যদি কাটিব বিচাৰে কাটিব পাৰে। আজি আপোনাৰ লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। তাৰপিছত আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ ভবামতে কাম কাজবিলাক সম্পন্ন নহ'ব পাৰে। আপোনাৰ আজি বাধাৰ সৃষ্টি হ'ব পাৰে কাম কাজত। তৰ্ক বিতৰ্ক নকৰিব, আনৰ লগত নকৰাটোৱেই ভাল হ'ব। যদি পাৰে ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে, সেই প্ৰতিকাৰখিনি পালন কৰিব। আপোনাৰ যি টেনশ্যন হৈ আছে, সেই টেনশ্যন অকণমান হ'লেও কমিব, হ্ৰাস পাব। ঠিক আছে, যিমান পাৰে ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে, প্ৰতিকাৰটো পালন কৰক, আপোনাৰ কিছু সফলতা লাভ কৰিব। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মান সন্মান বৃদ্ধি পাব, কৰ্মত সফলতা পাব।
চিন্তা ভাৱনা যদি কিবা আছে এইবিলাক দূৰ হ'ব। আনৰ পৰা মানে লগ বন্ধুৰ পৰা আজি আদৰ মৰম চেনেহ লাভ কৰিব। পুৰস্কাৰ প্ৰাপ্তি হ'ব পাৰে। আপুনি আজি বঁটা পাব পাৰে, মানে মান পাব। আজি আপোনাৰ যি কাম কাজবিলাক আছে সকলো কামতে আজি সফলতা লাভ কৰিব। আজি আপোনাৰ বাবে দিনটো ভাল। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ যি মানে কৰ্ম কৰিবলৈ ওলাইছে সেই কৰ্মত আজি আপোনাৰ সফলতা লাভ কৰিব। যদি কিবা কাম আধৰুৱা হৈ আছিলে সেই আধৰুৱা কামটো আজি সম্পূৰ্ণ মানে পূৰা হ'ব। চাকৰি ব্যৱসায় যাৰ যি কৰ্মজীৱনত আপোনাৰ আজি সফলতা আছে। ঘৰলৈ আলহী অতিথিৰ আগমন হ'ব পাৰে। তাৰ ফলত ঘৰখনত মানে সুখ শান্তিৰে ভৰি পৰিব। আপোনাৰ আজি লটাৰীত ধন প্ৰাপ্তিৰ যোগ দেখা যায়। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মনেৰে যি কথা ভাবে মানে সেই ভবামতে আজি আপোনাৰ ফলাফল লাভ কৰিব। আজি আপোনাৰ যি আধৰুৱা কাম কাজবিলাক আছে সেই আধৰুৱা কাম কাজবিলাক আজি সম্পূৰ্ণ হ'বলৈ গৈ আছে। আপুনি চাকৰি কৰে বা ব্যৱসায় কৰে, যাৰ যি কৰ্ম, সেই চাকৰি হ'লে ব্যৱসায়ত আপোনাৰ যি লাভালাভ বেছি দেখা যায়। ঘৰলৈ আলহী অতিথি আহিব পাৰে। সুখৰ পৰিৱেশ দেখা যায়। ধন মানে লটাৰীত ধন লাভৰ যোগ দেখা যায়। জুৱা ফাটকা আদিত লাভালাভ হ'ব। ব্যৱসায়ত লাভৰ পৰিমাণ বেছি দেখা যায়। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো বহুত আজি শুভ। আজি আপোনাৰ কাৰণে দিনটো মানে শুভ। সকলো কামতে আজি আপোনাৰ সফলতা লাভ কৰিব। আপোনাৰ যি মতে ভাবে সেইমতেই কাম কাজবিলাক সম্পন্ন হ'ব। আপোনাৰ যি ৰৈ থকা আধৰুৱা মানে কাম কাজবিলাক আছে আজি সম্পন্ন হ'ব। আৰু আপোনাৰ যি পাবলগীয়া টকা কাৰোবাৰ যদি আছে, সেই পাবলগীয়া টকা আজি পাব পাৰে। ব্যৱসায়ত সফলতা মানে ব্যৱসায়ত আজি উন্নতিৰ যোগ দেখা যায়। ঘৰত সুখৰ মানে মুখ দেখিবলৈ পাব। জুৱা ফাটকা লটাৰীত ধন লাভৰ যোগ দেখা যায়। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ ভবামতে যি কথা ভাবে সেই ভবামতে ফল লাভ কৰিব। ৰৈ থকা কাম কাজ সম্পন্ন হ'ব। চৰকাৰী চাকৰি, ব্যৱসায়, কৰ্মজীৱন আদিত সকলোৰে সফলতা লাভ কৰিব। ঘৰলৈ আলহী অতিথি আহিব পাৰে। সুখৰ পৰিৱেশ, আনন্দময় পৰিৱেশ ঘৰত দেখা যায়। লটাৰীত ধন লাভৰ যোগ দেখা যায়। তাৰপিছত হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মানে জুৱা ফাটকা লটাৰী আদিত ধন লাভ যোগ দেখা যায়। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হ'ব পাৰে। আজি আপোনাৰ ব্যৱসায় চাকৰি আজি উন্নতিৰ যোগ দেখা যায়। কৰ্মজীৱনত সফলতা লাভ কৰিব। আপোনাৰ আধৰুৱা কাম সম্পন্ন হ'বলৈ গৈ আছে। মুঠৰ ওপৰত আজি আপোনাৰ দিনটো শুভ। তাৰপিছত আছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মানে যি মনেৰে কামনা কৰে আপোনাৰ কামনা সম্পূৰ্ণ মনোবাঞ্ছা পূৰ্ণ হ'বলৈ গৈ আছে। আপোনাৰ ৰৈ থকা কাম কাজ সম্পন্ন হ'ব। ব্যৱসায়ত উন্নতি, আয়ৰ মানে উপাৰ্জন বৃদ্ধি হ'ব। ঘৰলৈ আলহী অতিথি আহিব পাৰে। সুখৰ পৰিৱেশ, আনন্দময় পৰিৱেশ, লটাৰী জুৱা ফাটকা আদিত ধন লাভৰ যোগ দেখা যায়। তাৰপিছত হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মানে ভবামতে যি ভাবে সেই কাম কাজবিলাক আজি সেই হিচাপত মানে ফলাফলটো নাপাব। বন্ধুৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। আপোনাক লগ বন্ধুই ঠগাব পাৰে। গতিকে আজি আপুনি সাৱধান থাকক।
তৰ্ক বিতৰ্ক নকৰি নিজে মনে মনে চুপচাপ থকাই ভাল। মনোযোগেৰে নিজৰ মানে আনক মানে বেছি বিশ্বাস নকৰি নিজৰ মতে মানে যিখিনি পাৰে কাম কাজবিলাক কৰি থাকক। আৰু মানে ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে, প্ৰতিকাৰ পালন কৰক। আপোনাৰ যি টেনশ্যন হৈ আছে টেনশ্যনটো অকণমান কমিব, ঠিক আছে। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে, প্ৰতিকাৰটো আপোনাৰ পালন কৰক, আপোনাৰ অলপ সকাহ পাব। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মানে ব্যৱসায় চাকৰি কৰ্মজীৱন সকলোতে আপোনাৰ আজি টেনশ্যন মানে মানসিক চাপটো বেছি আহিব পাৰে। গতিকে বেছি চিন্তা নকৰি লাহে ধীৰে নিজৰ কাম কাজবিলাক কৰক। আপোনাৰ দিনটো তেনেকৈ পাৰ কৰক, তৰ্ক বিতৰ্ক নকৰি। আৰু ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে, প্ৰতিকাৰখিনি পালন কৰক। আপোনাৰ যি আপোনাৰ টেনশ্যন চলি আছে সেই টেনশ্যনটো দূৰ হ'ব। তাৰপিছত আহিছোঁ শেষৰটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি আনক বেছি বিশ্বাস নকৰিব। যি কাম কৰে নিজৰ মতে কৰক। 100% ফল নাপাব পাৰে, কিন্তু তথাপিতো নিজৰ মতে কামটো কৰক। আনক বেছি বিশ্বাস নকৰিব, নহ'লে আপুনি ঠগ খাব পাৰে, বন্ধুৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। তৰ্ক বিতৰ্ক নকৰি চুপচাপ নিজৰ কাম কৰি যোৱাটোৱে আপোনাৰ বাবে উত্তম হ'ব। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে, প্ৰতিকাৰখিনি পালন কৰক। আপোনাৰ মানে 50% মানে টেনশ্যন কমি যাব। ইমান পৰে ৰাশিফল, নিজ নিজ ৰাশিফল শুনিলে। এতিয়া শুনক প্ৰতিকাৰ বুলি কৈছোঁ। প্ৰতিকাৰনো কি প্ৰতিকাৰ? আজি হ'ল শনিবাৰ। কৰ্মস্থানলৈ যোৱাৰ সময়ত আপুনি কি কৰিব, এটুকুৰা আদা ল'ব। এটুকুৰা আদা খাই যাব আৰু এটুকুৰা পকেটত ভৰাই মানে জেপত ভৰাই লৈ যাব। কৰ্মস্থানলৈ যাওঁতে দেখিব আপোনাৰ যিখিনি বাধা পাই আছে, মানে ৰাশিফল যি বাধাটো পালে সেই বাধাটোৰ পৰা অকণমান হ'লে সকাহ পাব, মানে কৰ্মস্থানত সফলতা লাভ কৰিব। মনত ৰাখিব, এটুকুৰা আদা খাই যাব আৰু এটুকুৰা পকেটত ভৰাই লৈ যাব। তেনেকুৱা কৰি চাওক। মানে যিখিনি প্ৰতিকাৰ দিয়া হ'ল এই প্ৰতিকাৰটো এবাৰ পালন কৰি চাওক, তাৰপিছত গম পাব সঁচা নে মিছা। আজিৰ শুভ সংখ্যা হৈছে 1, 7, 9, 6, 2। মই আৰু এবাৰ কৈছোঁ 1, 7, 9, 6, 2 আজিৰ মানে এতিয়া লাকি নাম্বাৰ। আৰু আজিৰ লাকি কালাৰ মানে শুভ ৰং হৈছে ক'লা আৰু নীলা। আজিৰ কাৰণে ক'লা আৰু নীলা হৈছে শুভ ৰং। আজি আপুনি শনিবাৰটো, আজি আপুনি প্লাষ্টিকৰ বস্তু আৰু লোহাৰে নিৰ্মিত বস্তু ক্ৰয় নকৰিব, নহ'লে আপোনাৰ লোকচান হ'ব। আৰু আজি নিৰামিষ আহাৰ গ্ৰহণ কৰক। যদি পাৰে মানে মাটিকালে, পানীলাও আৰু পনীৰ আদি খাওক। আপোনাৰ যদি কিবা দোষাদোষ চলি আছে, শনিৰ দোষাদোষ, সেই দোষাদোষখিনি কাট যাব। আৰু যি আপোনাৰ অনিষ্ট হয়, অনিষ্ট যদি হৈ আছে সেই অনিষ্ট হোৱাটো বন্ধ হৈ যাব। আৰু আজি আপুনি দাড়ি চুলি নখ এইবিলাক নাকাটিব, নহ'লে শনিদেৱ ৰুষ্ট হৈ যায়, ঠিক আছে। এই ভিডিঅ'টোৰ দ্বাৰা যদি আপোনাৰ অকণমান উপকাৰ আহিছে, তেন্তে লাইক এটা কৰি আপোনাৰ মনোবল বঢ়াব। আৰু আন 10জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি আনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।